প্ৰথম আৰু পুৰণি চহৰখন কি আপুনি জানেনে? ক'ত আছে পৃথিৱীৰ আটাইতকৈ প্ৰথম আৰু পুৰণি চহৰখন? কোনখন চহৰক বিশ্বৰ আটাইতকৈ প্ৰথম আৰু পুৰণি বুলি কোৱা হয়? চহৰখনত ৯,০০০ বছৰৰ আগতে বসতি স্থাপন কৰা হৈছিল। পৃথিৱীৰ আটাইতকৈ পুৰণি চহৰবোৰৰ কথা ক'লে এথেন্সৰ নামটো বহুতৰে মনলৈ আহে। ইয়াক ইউৰোপৰ আটাইতকৈ পুৰণি চহৰ বুলি গণ্য কৰা হয়। কিন্তু বিশ্বৰ প্ৰথমখন চহৰৰ কথা ক'বলৈ গ'লে এক গৱেষণাৰ মতে তুৰস্কৰ চেটাল হুয়ুক চহৰক বিশ্বৰ প্ৰথমখন চহৰ বুলি গণ্য কৰা হয়। গৱেষণাত দেখা গ'ল যে বিশ্বৰ প্ৰথম চহৰখনত ৯,০০০ বছৰৰ আগতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৭,০০০ চনত বসতি স্থাপন কৰা হৈছিল। প্ৰায় ৬৫ বছৰ আগতে ১৯৫৮ চনত যেতিয়া চেটাল হুয়ুক আৱিষ্কাৰ হৈছিল, এই চহৰখন তেতিয়া আৱিষ্কাৰ হৈছিল যেতিয়া জেমছ মেলাৰ্ড নামৰ ব্ৰিটিছ অভিযাত্ৰীজনে যেতিয়া প্ৰথম এই স্থান খন্দা আৰম্ভ কৰিছিল। মেলাৰ্ডৰ দলটোৱে অতি সোনকালে বিশ্বৰ প্ৰথমখন চহৰৰ আৱাসিক গঠন উন্মোচন কৰিবলৈ আৰম্ভ কৰিলে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তদন্তকাৰীসকল হয়তো সলনি হৈছে, কিন্তু চেটাল হুয়ুক বিচাৰি উলিওৱা দলটোৰ গৱেষণামূলক কাম আজিও অব্যাহত আছে। সেই সময়ৰ স্থাপত্য আৰু ৰীতি নীতিৰ প্ৰতি গৱেষকসকলৰ আগ্ৰহ বছৰৰ পিছত বছৰ ধৰি বাঢ়ি গৈ আছে। কোৱা হয় যে ইয়াত ঘৰবোৰৰ কোনো দুৱাৰ নাছিল। ঘৰবোৰত সোমাবলৈ আৰু ওলাবলৈ বাটটো কেৱল ছালৰ মাজেৰেহে আছিল। এই স্থানৰ খননৰ সময়ত উদ্ধাৰ হোৱা অৱশিষ্টৰ পৰা জানিব পৰা গৈছে যে ইয়াত ঘৰৰ মাজত কোনো পথ বা ৰাস্তা নাছিল। ইয়াৰ মানুহে ইজনে সিজনৰ ঘৰলৈ ছালৰ অৰ্থাৎ চাদৰ ওপৰেৰে গৈছিল আৰু চিৰিৰে বাহিৰলৈ ওলাই আহিছিল। ইয়াৰ প্ৰতিটো ঘৰতে দুটা কোঠা আছিল, য'ত শস্য ৰখাৰ বাবে ব্যৱহাৰ কৰা কোঠা এটা আছিল। ইয়াক পাকঘৰ বুলিও গণ্য কৰিব পাৰি। বাকী কামবোৰ আনটো কোঠাতে হৈছিল। চেটাল হুয়ুকৰ মানুহে ঘৰৰ ভিতৰত উপযুক্ত ঠাই বিচাৰি মৃত আত্মীয়ক সমাধিস্থ কৰিছিল। গৱেষণাৰ পৰা এইটো পোহৰলৈ আহিছে যে পৃথিৱীৰ এই প্ৰথম চহৰখনত নাৰী আৰু পুৰুষৰ মৰ্যাদা সমান আছিল। আগতে দুয়োজনে সকলো কাম একেলগে কৰিছিল। মধ্য তুৰস্কৰ এই স্থানত কৰা গৱেষণাৰ ওপৰতো বিতৰ্কৰ সৃষ্টি হৈছিল। ১৯৬৫ চনত গৱেষণাৰ কাম বন্ধ কৰিবলগীয়া হৈছিল। খবৰ অনুসৰি ১৯৯৩ চনত পুনৰ খনন আৰম্ভ হৈছিল, যেতিয়া এই চহৰৰ মুখখন পৰিষ্কাৰ কৰিব পৰা গৈছিল।